ভৱিষ্যতে স্বৰ্গত কোনে এটা নতুন গীত গাব আজিৰে পবিত্ৰ ক্ষণতে উজলি
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ 13 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ 2ৰ পৰা 9 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম মেৰৰ বাবে নিজৰ প্ৰাণ দিয়া খচ মেৰ ৰখিয়া হিচাপে প্ৰভু যীশুক প্ৰত্যাখ্যান কৰা হৈছিল তেওঁৰ প্ৰথম আগমনত মণ্ডলীক পৃথিৱীৰ পৰা আঁতৰাই নিয়াৰ পাছত মিছা মেৰ ৰখিয়া প্ৰকাশিত হ'ব সেই মিছা মেৰ ৰখিয়াজনে ইছৰাইল জাতিৰ লগতে জগতখনকো মহাক্লেশৰ মাজলৈ লৈ যাব তেতিয়া খ্ৰীষ্টৰ দ্বিতীয় আগমন হ'ব তেওঁ নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব আৰু এই পৃথিৱীত শান্তি আনিব ভৱিষ্যতৰ সেই শেষ কালত পাপ আৰু অহুচিতা গুচাবলৈ ঈশ্বৰে এটা ভূমুক মুকলি কৰিব এই ভূমুকটো হৈছে ঈশ্বৰৰ শুদ্ধিকৰণৰ শক্তি যিটো খ্ৰীষ্টৰ ক্ৰুচত মৃত্যুৰ দ্বাৰা মুকলি কৰা হৈছিল তেওঁৰ প্ৰথম আগমনৰ সময়ত ইছৰাইলে তেওঁলোকৰ মছিহ ত্ৰাণকৰ্তা খ্ৰীষ্টক অগ্ৰাহ্য কৰিলে আৰু তেওঁৰ দ্বিতীয় আগমনৰ সময়ত এই ভূমুক তেওঁলোকৰ বাবে মুকলি কৰা হ'ব সেই দিনত ঈশ্বৰে ইছৰাইলৰ লোকসকলৰ ওপৰত নিজৰ আত্মা ঢালি দিব সেই সময়তে তেওঁলোকৰ বাবে ভূমুক মুকলি কৰা হ'ব এইটো হ'ব যেতিয়া তেওঁলোকে এই সত্যটো উপলব্ধি কৰিব যে খ্ৰীষ্টক তেওঁলোকৰ বাবে ক্ৰুচত দিয়া হৈছিল ঈশ্বৰৰ বাক্যই অতি নিশ্চিতভাৱে কৈছে যে তেওঁলোকে ক্ৰুচত দিয়া যীশুলৈ চাব আৰু তেওঁৰ বাবে শোক কৰিব এই লোকসকলৰ বাবে ই হ'ব প্ৰকৃত প্ৰায়শ্চিত্তৰ দিন ঈশ্বৰে জনাই দিছিল যে শেষ কালত তেওঁলোকৰ মাজৰ পৰা বিভিন্ন ধৰণৰ সেৱা পূজাৰ বিষয়বোৰ দূৰ কৰিব ইছৰাইলীয়া লোকসকল বাবিললৈ বন্দী হৈ যোৱাৰ পাছত যদিও তেওঁলোকে আগৰ নিচিনাকৈ সোণৰ ডামুৰি ব্যৱহাৰ কৰা নাছিল তথাপি তেওঁলোকে ব্যক্তিগতভাৱে সৰু সৰু কিছুমান বস্তু ব্যৱহাৰ কৰি আছিল আজিও বহু লোকে ভাবে যে কিবা এটা বিশেষ বস্তুৱে বিপদ আপদ ক্ষতি আদিৰ পৰা হাত সাৰিবলৈ তেওঁলোকক সহায় কৰিব পাৰিব ইছৰাইলৰ লোকসকলে সেই ধৰণৰ কামত লিপ্ত হৈছিল লগতে তেওঁলোকে গ্ৰহ নক্ষত্ৰ আদিৰ বিষয়বোৰো মানিছিল প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ আপুনি ভালে কুশলে আছে আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ আপুনি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে বাৰু আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে আমি যোৱা অনুষ্ঠানত এই জখৰীয়া পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ অৱশ্যে আমি কিছু আনুষংগিক কথাহে বেছিকৈ আলোচনা কৰিলোঁ আৰু 13 নম্বৰ অধ্যায়ৰ কেৱল প্ৰথম পদটো পঢ়ি আলোচনা আগবঢ়ালোঁ গতিকে আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু বাইবেলৰ পৰা পাঠ কৰি দিম অনুগ্ৰহ কৰি চাই যাব আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব জখৰীয়া 13 নম্বৰ অধ্যায় 2 নম্বৰ পদ পাঠ কৰি দিছোঁ আৰু বাহিনীবিলাকৰ জিহুৱাই কৈছে সেইদিনা মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম সেইবোৰক আৰু সোঁৱৰণ কৰা নহ'ব আৰু মই ভাৱবাদীবোৰক আৰু অসুচিতাজনক আত্মাক দেশৰ পৰা গুচাম সেইদিনা এই সকলোবোৰ ঘটিব সেইদিনা মানে প্ৰভুৰ দিন আৰু এই প্ৰভুৰ দিন মানে বিশেষ এছোৱা সময় আমি ইতিমধ্যেই এই বিষয়ে আলোচনা কৰি আহিছোঁ এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উত্তোলিত কৰি নিয়াৰ পাছতেই পৃথিৱীত খ্ৰীষ্টাৰীৰ আবিৰ্ভাৱ হ'ব
আৰু পৃথিৱীত মহাক্লেশৰ সূত্ৰপাত হ'ব। এই মহাক্লেশৰ সামৰণি পৰিব যেতিয়া প্ৰভু যীশুৰ দ্বিতীয় আগমন ঘটিব। এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। এই মহাক্লেশৰ সময় আৰু প্ৰভু যীশুৰ 1000 বছৰীয়া ন্যায় শাসনৰ সময়খিনিকে প্ৰভুৰ দিন বুলি কোৱা হয়। ইয়াত যিবোৰ কথা জখৰীয়া ভাৱবাদীয়ে কৈছে সেইবোৰ ঘটিব সেই প্ৰভুৰ দিনত। মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম। ইছৰাইলীয়া লোকবিলাক যেতিয়া বাবিল দেশত বন্দী হৈ আছিল তেতিয়া তেওঁলোকে আগৰ নিচিনা প্ৰতিমা পূজা নকৰা হৈছিল ঠিকেই। দান আৰু বেথেলত সোণৰ ডামুৰি আৰু স্থাপন কৰা নহৈছিল। কিন্তু তেতিয়াও তেওঁলোকে সৰু সৰু তেৰাফিম অৰ্থাৎ গৃহদেৱতাৰ প্ৰতিমাবোৰ ব্যৱহাৰ কৰি আছিল। আৰু মই ভাৱবাদীবোৰক আৰু অসুচিতাজনক আত্মাক দেশৰ পৰা গুচাম। ভাৱবাদীবোৰ মানে নিশ্চয় ভুৱা ভাৱবাদীবোৰৰ কথাই কোৱা হৈছে। অসুচিতাজনক আত্মা মানে শয়তানৰ লগৰীয়া অসুচী আত্মাবোৰ। আজি আমি বাস কৰা এই জগতখনক এনে অসুচী আত্মাৰ কাৰ্যকলাপে পুৰা দমে চানি ধৰা আমি দেখিবলৈ পাইছোঁ। সেইবোৰ কথাই আমাৰ দৃষ্টি আকৰ্ষণ নকৰাকৈ নাথাকে। আচলতে যেন এই অসুচী আত্মাৰ কাৰ্যকলাপ শয়তানৰ কাৰ্যকলাপৰ এক বিস্ফোৰণে ঘটিছে আমাৰ এনেকুৱা লাগে। যিমানেই শেষকাল ওচৰ চাপিছে সিমানেই এই কাৰ্যকলাপবোৰ যেন বাঢ়ি গৈছে আমাৰ তেনেকুৱা লাগে। কিন্তু আমি জানো যে এই কাৰ্যকলাপবোৰ অতীজৰ পৰাই চলি আছিল। এই শাস্ত্ৰপদটো আমি বিশেষভাৱে মন কৰা উচিত এই কাৰণেই কাৰণ ইয়াত ঈশ্বৰে স্পষ্টভাৱে জনাই দিছে যে তেওঁ এই অসুচী আত্মাবোৰ পৃথিৱীৰ পৰা খেদি পঠিয়াব সেই 1000 বছৰীয়া ন্যায় শাসন কালত। আমি প্ৰকাশিত বাক্যত এই কথাও পঢ়িবলৈ পাওঁ যে খ্ৰীষ্টাৰী আৰু ভুৱা ভাৱবাদীক এই পৃথিৱীৰ পৰা আঁতৰ কৰা হ'ব, নৰকত পেলোৱা হ'ব। পাঠ কৰি দিছোঁ। তাতে পশু আৰু তাৰে সৈতে যি ভাৰিকোৱা ভাৱবাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাই সেই পশুৰ চাব লোৱাবিলাকক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছিল সেই দুয়োকো ধৰা গ'ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত জীয়াই জীয়াই সেই দুয়োকো পেলোৱা হ'ল। প্ৰকাশিত বাক্য 19 নম্বৰ অধ্যায় 20 নম্বৰ পদ। আৰু সেই 1000 বছৰীয়া ন্যায় ৰাজ্য স্থাপিত হোৱা কালত শয়তানক বন্দী কৰি ৰখা হ'ব। এই কথা আমি পাওঁ প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ৰ 1ৰ পৰা 3 নম্বৰ পদলৈকে পঢ়িলে। গতিকে খ্ৰীষ্টাৰী আৰু ভুৱা ভাৱবাদী থাকিব নৰকৰ জুইত আৰু শয়তান থাকিব শিকলিৰে বন্ধা অৱস্থাত অতল গৰ্তত। অসুচী আত্মাবোৰ খেদি পঠিওৱাৰ বিষয়ে এই প্ৰকাশিত বাক্যত একো কোৱা হোৱা নাই। কিন্তু যুক্তিসংগতভাৱেই এই কথা আমি বিশ্বাস কৰিব পাৰোঁ যে এই সময়ত সেইবোৰকো খেদি দিয়া হ'ব আৰু কোনো এঠাইত সেইবোৰ থাকিব। কিন্তু আমি এই কথাটো হ'লে জানো যে অসুচী আত্মাবোৰক পৃথিৱীৰ পৰা খেদি দিয়া হ'ব। আমি হয়তো ভাবিব পাৰোঁ যে মানুহক এবাৰ বৰ্বৰতাৰ পৰা উদ্ধাৰ কৰাৰ পাছত মানুহ আকৌ সেই অৱস্থালৈ ঘূৰি নাযায়। কিন্তু আমাৰ এই জগতখন আকৌ সেই অৱস্থালৈকে ঘূৰি যাব ধৰিছে কাৰণ জগতখনে ঈশ্বৰৰ বাক্যলৈ কাণ দিয়া নাই, ঈশ্বৰৰ বাক্য জানিবলৈ চেষ্টা কৰা নাই। আচলতে ঈশ্বৰৰ বাক্যৰ প্ৰতি য'ত অজ্ঞানতা থাকে তাতেই অসুচী আত্মাবোৰে কাৰ্যকলাপ চলাবলৈ সুবিধা পায়। এই পৃথিৱীৰ পৰা প্ৰতিমা পূজা আৰু অসুচী আত্মা আঁতৰ কৰাৰ পাছত পৃথিৱীখন যে কিমান বেলেগ হ'ব। এতিয়া 3 নম্বৰ পদটো পাঠ কৰি দিছোঁ। তেতিয়াও যদি কোনোৱে ভাৱবাণী প্ৰচাৰ কৰে তেন্তে তেওঁৰ জন্মদাতা বাপেক মাকে তেওঁক ক'ব, তই নিজিবি, কিয়নো তই যীশুৱাৰ নাম কৰি মিছা কথা কৈছ। আৰু তেওঁ প্ৰচাৰ কৰিলে তেওঁৰ জন্মদাতা মাক বাপেকে তাক খুঁচি মাৰিব।
এইটো বৰ চোকা ভাষা যেন লাগে। কিন্তু সেইদিন আহি আছে যিদিনত ঈশ্বৰৰ লোকসকলে তেওঁকেই আগস্থান দিব। প্ৰভু যীশুক প্ৰাপ্য সন্মান দিব। তেওঁ যেতিয়া প্ৰথমবাৰ আহিছিল তেওঁলোকে তেওঁক প্ৰত্যাখ্যান কৰিছিল। আমাৰ সমাজতো এই পৃথিৱীতো আজি তেওঁক প্ৰত্যাখ্যান কৰি থকা হৈছে। কিন্তু সেই দিনত তেওঁলোক তেওঁৰ প্ৰতি বিশ্বাসী হ'ব। আনকি নিজৰ সন্তানে ভাৱবাণী কৰিলেও মানুহবোৰে মানি নল'ব, কিন্তু প্ৰভু যীশুকহে বিশ্বাস কৰিব। 4 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু সেইদিনা প্ৰত্যেক ভাৱবাদীয়ে প্ৰচাৰ কৰা সময়ত নিজ নিজ দৰ্শনৰ বিষয়ে লজ্জিত হ'ব, আৰু সিহঁতে চল কৰিবৰ অৰ্থে নুমাল জামা আৰু নিপিন্ধিব। ইয়াত দুটা কথাই বিশেষভাৱে আমাৰ দৃষ্টি আকৰ্ষণ কৰে। প্ৰথমটো হ'ল, যেতিয়া প্ৰভু যীশু আহিব তেতিয়া ভুৱা ভাৱবাদীবোৰে লাজ পাব। তেওঁলোকে যে মিছা কথা জনাই আছিল সেই কথা বুজি পাব। তেওঁলোকে লাজত পৰিব, কাৰণ প্ৰভু যীশুৰ আগমনে তেওঁলোকক মিছলীয়া বুলি প্ৰমাণ কৰিব। দ্বিতীয়তে তেওঁলোকে আৰু চল কৰিবৰ অৰ্থে নুমাল জামা নিপিন্ধিব। ভাৱবাদীসকলে খহটা নুমাল ছাগলী বা ভেড়াৰ ছাল পিন্ধিছিল আৰু উটৰ নোমেৰে তৈয়াৰী চোলা গাত লৈছিল। এছৌ যেতিয়া জন্মিছিল তেতিয়া এছৌক এনেকুৱা নুমাল পোছাক যেন দেখা গৈছিল বুলি উল্লেখ আছে। এলিয়া ভাৱবাদীয়ে এনেকুৱা ধৰণৰ সাজ পিন্ধিছিল, আৰু সেই সাজ তেওঁৰ পাছৰজন ভাৱবাদী ইলিছাৰ গাত দিয়া হৈছিল। এই বিশেষ পোছাকেই সাধাৰণ মানুহ আৰু ঈশ্বৰৰ ভাৱবাদীক পৃথক কৰি দেখুৱাইছিল। ভুৱা ভাৱবাদীসকলে এনেকুৱা পোছাক পিন্ধি মিছাতে ঈশ্বৰৰ ভাৱবাদী হ'বলৈ চেষ্টা চলোৱাৰ কাৰণে লাজ পাব। গতিকে ইয়াত জখৰিয়াই সেই সময়ত প্ৰচলিত সাজ পোছাকৰ যোগেদিয়েই কথাটো আগবঢ়াইছে। 5 নম্বৰ পদ। কিন্তু প্ৰতিজনে ক'ব, মই ভাৱবাদী নহওঁ, মই কেৱল খেতিয়কহে, কিয়নো ল'ৰাকালৰে পৰা মই বন্দী অৱস্থাত আছো। ভুৱা ভাৱবাদীবোৰেও কৃষিকাৰ্য কৰিবলৈহে যাব, নিজক আৰু ভাৱবাদী বুলি পৰিচয় নিদিব। ইয়াৰ পাছৰ পদ দুটা চমকপ্ৰদ। আচলতে কিছুমান সমালোচকে এই পদ দুটা আঁতৰ কৰিব খোজে, কাৰণ তেওঁলোকে ক'ব খোজে যে সেই কালতেই জখৰিয়াই এনেকুৱা কথা কৈ যোৱাটো সম্ভৱ নহয়, কিন্তু সম্ভৱ। সেইবাবে এইটো আশ্চৰ্যজনক, অপূৰ্ব। সেই বুলিয়েই আমি এই পদ দুটা বাইবেলৰ পৰা আঁতৰ কৰিম জানো বা অস্বীকাৰ কৰিম জানো? এই পদ দুটা ঈশ্বৰে দিছে জখৰীয়া ভাৱবাদীৰ যোগেদি আমাক সচেতন, সজাগ কৰি দিবলৈ। অৱশ্যে ইয়াতনো কাক বুজোৱা হৈছে সেই বিষয়ে মতৰ অমিল আছে, কিন্তু আমি ভাবোঁ ইয়াত প্ৰভু যীশুখ্ৰীষ্টৰ কথাকেই কোৱা হৈছে। পাঠ কৰি দিছোঁ 6 নম্বৰ পদ। আৰু যেতিয়া কোনোৱে তেওঁক ক'ব, তোৰ বাহু দুটাৰ মাজত এইবোৰ ঘাৰ দাগ কিহৰ? তেতিয়া তেওঁ উত্তৰ দিব, মোৰ বন্ধুবিলাকৰ ঘৰত মই এইবোৰ আঘাত পোৱা দাগ। মোৰ বন্ধুবিলাকৰ ঘৰত মই এইবোৰ আঘাত পোৱা দাগ। প্ৰভু যীশু এই জগতলৈ আহিছিল নিজৰ মানুহবিলাকৰ মাজলৈ, কিন্তু জগতে তেওঁক নাজানিলে। তেওঁ নিজৰ আধিপত্যলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকে তেওঁক গ্ৰহণ নকৰিলে। যোহন 1 অধ্যায় 11 পদ। কিন্তু যিমানবোৰ লোকে তেওঁক গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে। শেষ কালত যেতিয়া আত্মা বাকি দিয়া হ'ব, তেতিয়া তেওঁলোকেও খ্ৰীষ্টক গ্ৰহণ কৰিব। তেওঁলোকে আচৰিত হ'ব তেওঁৰ গাৰ সেই ঘাঁবোৰ দেখি, আৰু সুধিব, এইবোৰ কিহৰ দাগ? তেতিয়া তেওঁ উত্তৰ দি ক'ব, মই যেতিয়া প্ৰথমবাৰ ইয়ালৈ আহিছিলোঁ তেতিয়া মোক আঘাত কৰা হৈছিল। প্ৰভু যীশু নিজৰ জাতিৰ লোকবিলাকৰ মাজলৈ আহিছিল, কিন্তু মাত্ৰ কেইজনমান মানুহেহে সেই সময়ত তেওঁক বিশ্বাস কৰিছিল। আৰু তেওঁ দ্বিতীয়বাৰ যেতিয়া আহিব তেতিয়াও অৱশ্যে সকলোৱে নহয়, একাংশ লোকেহে তেওঁক বিশ্বাস কৰিব, অৱশ্যে বহুত লোকে। যেতিয়া কোনোৱে তেওঁক ক'ব, সেইসকলৰ মাজৰ এজনে ক'ব, এইবোৰ কিহৰ দাগ? প্ৰভু যীশুৰ শিষ্যসকলৰ মাজৰ যেনেকৈ পিতৰে কৈছিল, আপুনিয়েই সেই অভিষিক্ত জনা, জীৱনময় ঈশ্বৰৰ পুত্ৰ, তেনেকৈ তেতিয়াও কোনো এজনে প্ৰভু যীশুক এনেদৰে সুধিব।
প্ৰিয় শ্ৰোতা, প্ৰভু যীশুক তেওঁৰ নিজৰ লোকবিলাকেই চিনি নাপালে। কিন্তু আজি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে তেওঁ অচিনাকি, অপৰিচিত লোক নহয়। তেওঁক জনাই অনন্ত জীৱন। পাচনি পৌলে জীৱনৰ শেষ অৱস্থাত এই বুলি লিখিছিল, পাঠ কৰি দিছোঁ। আৰু তেওঁত আৱিষ্কৃত হওঁ আৰু কোনোমতে মৃতবিলাকৰ পুনৰুত্থানৰ ভাগি হ'বৰ কাৰণে মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁক আৰু তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখ ভোগৰ সহভাগিতা যেন জানিবলৈ পাওঁ। ফিলিপিয়া 3 নম্বৰ অধ্যায় 10 নম্বৰ পদ। নিজৰ মানুহক চিনি নোপোৱাৰ ঘটনা লৈ বহুতো বিখ্যাত গ্ৰন্থ লিখা হৈছে। শ্বেক্সপিয়াৰৰ দ্য কমেডি অফ এৰৰ্ছ, চাৰ্লছ ডিকেন্সৰ দ্য টেল অফ টু চিটিজ আৰু আলেকজেণ্ডাৰ ডুমাছৰ দ্য কাউণ্ট অৱ মণ্টে ক্ৰিষ্টো এনেকুৱা কিছুমান বিখ্যাত ৰচনা। নিজৰ লোকক চিনি নোপোৱাটো নিশ্চয় দুখ লগা কথা। কিন্তু সৰ্বযুগৰ দুখ লগা কথাটো এয়ে যে প্ৰভু যীশু নিজৰ লোকবোৰৰ মাজলৈ আহিল, কিন্তু তেওঁলোকে তেওঁক চিনি নাপালে। যোহন বাপ্তাইজকে আহিবলগীয়া খ্ৰীষ্টৰ বিষয়ে জনাই কৈছিল, যোহনে তেওঁবিলাকক উত্তৰ দি ক'লে, মই হ'লে পানীত বাপ্তাইজ কৰিছোঁ, কিন্তু যিজনাক তোমালোকে নাজানা, যিজনাৰ জোতাৰ বান্ধ মই খুলিবৰো যোগ্য নহওঁ, মোৰ পাছত অহা এনে জনা তোমালোকৰ মাজত আছে। যোহন 1 অধ্যায় 26 আৰু 27 পদ। পাচনি পৌলে এই বুলি লিখিছিল, কিন্তু তেওঁবিলাকৰ মন কঠিন কৰা হ'ল, কিয়নো পুৰণি নিয়মৰ পাঠত আজিলৈকে সেই একেই উৰণি আছে। সেয়ে যে খ্ৰীষ্টৰ দ্বাৰাই লুপ্ত হৈছে এই কথা প্ৰকাশিত হোৱা নাই, কিন্তু এতিয়ালৈকে মুচিৰ পুস্তক পঢ়োঁতে তেওঁবিলাকৰ হৃদয়ত সদায় উৰণি আছে। 2 কৰিন্থিয়া 3 অধ্যায় 14 আৰু 15 পদ। তেওঁলোকৰ অন্তৰত থকা সেই উৰণিৰ বাবে তেওঁলোকে যীশুক চিনি নাপালে। কিন্তু অন্তৰখন ঠিক হ'লে তেওঁলোক খ্ৰীষ্টলৈ ঘূৰিব পাৰে। তেওঁক পৰিত্ৰাতা বুলি গ্ৰহণ নকৰা লোকসকলৰ বাবেহে তেওঁ অপৰিচিত লোক। প্ৰভু যীশু প্ৰথমবাৰ আহোঁতে ইছৰাইলীয় লোকে তেওঁক গ্ৰহণ নকৰিলে। জকৰীয়া ভাৱবাদীয়ে এই কথাই জনাই দিছে। এতিয়া 7 নম্বৰ পদটো পাঠ কৰি দিছোঁ। বাহিনীবিলাকৰ জিহুৱাই কৈছে, হে তৰোৱাল, তুমি মোৰ ভেড়াৰখীয়াৰ অহিতে, মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা। ভেড়াৰখীয়াজনক আঘাত কৰা, তাতে ভেড়াবোৰ ছিন্ন ভিন্ন হৈ যাব, আৰু মই ক্ষুদ্ৰবিলাকৰ ওপৰত মোৰ হাত চলাম। প্ৰভু যীশুক যে ক্ৰুচত দি বধ কৰা হৈছিল, সেই কথাটো আমাক এই পদটোৱে মনত পেলাই দিয়ে। জকৰীয়া ভাৱবাদীয়ে যেতিয়া এই কথা লিখিছিল, তেতিয়া প্ৰভু যীশুৰ বিষয়ে, আহিবলগীয়া মচীহৰ বিষয়ে যে লিখা হৈছিল, সেই কথা কোনোবাই বাৰু ভাবিব পাৰিছিলনে? কিন্তু প্ৰভু যীশু যেতিয়া আহিছিল, তেওঁ এই কথা তেওঁৰ বিষয়ে কোৱা হৈছিল বুলি প্ৰকাশ কৰিছিল। তেতিয়া যীশুৱে তেওঁবিলাকক ক'লে, এই ৰাতি তোমালোক সকলোৱে মুঠ বিঘিনি পাবা, কিয়নো লিখা আছে, মই মেৰৰখীয়াক আঘাত কৰিম, তাতে জাকৰ মেৰবিলাক ছিন্ন ভিন্ন হৈ যাব। মুঠিয়ে লিখা শুভবাৰ্তা 26 অধ্যায় 31 পদ। এই কথা প্ৰভু যীশুৱে তেওঁৰ নিজৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি জনাই দিছিল। ঈশ্বৰে দিয়া ভাৱবাণীবোৰে যে প্ৰভু যীশুৰ প্ৰথম আৰু দ্বিতীয় আগমনৰ বিষয়ে জনাইছিল, সেই বিষয়ে অলপো সন্দেহ নাই। এতিয়া 8 নম্বৰ পদটো পঢ়ি দিছোঁ। জিহুৱাই কৈছে, গোটেই দেশৰ দুভাগ লোক উচ্ছন্ন হ'ব, মৰিব, কিন্তু তৃতীয় ভাগ তাত অৱশিষ্ট থাকিব। ভৱিষ্যতে যেতিয়া পৃথিৱীত মহাক্লেশ হ'ব, তেতিয়া কিছুমান লোক বাচি থাকিব, আৰু তেওঁলোকেই প্ৰভু যীশুক বিশ্বাস কৰিব, চিনি পাব, আৰু তেওঁলোকেই প্ৰভু যীশুক সুধিব, এইবোৰ আপোনাৰ গাত কিহৰ দাগ? 9 নম্বৰ পদ। আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই ৰূপ খপা দি খপিম, আৰু সোণ পৰীক্ষা কৰা দি পৰীক্ষা কৰিম। তেওঁবিলাকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁবিলাকক উত্তৰ দিম। মই ক'ম, এইয়ে মোৰ প্ৰজা, আৰু তেওঁবিলাকে ক'ব, জিহুৱা মোৰ ঈশ্বৰ। এই অৱশিষ্ট লোকসকলে খ্ৰীষ্টৰ হকে থিয় দিব, তেওঁৰ প্ৰতি বিশ্বাসী হৈ থাকিব। তেওঁলোক মহাক্লেশৰ মাজতো বাচি যাব, কাৰণ
তেওঁলোকক ঈশ্বৰে বিশেষভাৱে মোহৰ মাৰিব। প্ৰকাশিত বাক্যৰ 7 নম্বৰ অধ্যায়ৰ 1 পৰা 8 পদলৈকে পঢ়িলে আমি এই কথা পাওঁ। তাৰ পাছত তেওঁলোকক আমি আকৌ দেখিবলৈ পাম। প্ৰকাশিত বাক্য 14 নম্বৰ অধ্যায়ৰ পৰা আমি চাওঁ। পাছে মই চাই দেখিলোঁ, সেই মেৰ পোৱালি চিউন পৰ্বতৰ ওপৰত থিয় হৈ আছিল, আৰু তেওঁৰ লগত 1,44,000 লোক আছিল। তেওঁবিলাকৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল। আৰু তেওঁবিলাকে সেই সিংহাসনৰ আগত, সেই 4 প্ৰাণী আৰু বৃদ্ধ লোকসকলৰ আগতো যেন এটা নতুন গীতহে গান কৰিছে। পৃথিৱীৰ পৰা কিনি লোৱা সেই 1,44,000 লোকৰ বাহিৰে আন কোনোৱে সেই গীত শিকিব নোৱাৰিলে। প্ৰকাশিত বাক্য 14 নম্বৰ অধ্যায় 1 আৰু 3 পদ। প্ৰিয় শ্ৰোতা, আজি কিন্তু আমি এটা সুবিধাজনক অৱস্থাত আছোঁ। আমি প্ৰভু যীশুক চিনি পাইছোঁ, তেওঁৱেই আমাৰ পৰিত্ৰাতা বুলি। তেওঁক আমি বিশ্বাস কৰি গ্ৰহণ কৰিলে সেই মহাক্লেশৰ পৰা হাত সাৰি যাব পাৰিম। আপুনি বাৰু তেওঁক বিশ্বাস কৰি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। প্ৰভু যীশুৰ প্ৰথম আগমনত তেওঁৰ নিজৰ লোকে তেওঁক গ্ৰহণ নকৰিলে। তেওঁৰ দ্বিতীয় আগমনত তেওঁক যেতিয়া মানুহে সুধিব, আপোনাৰ গাত এয়া কিহৰ দাগ বুলি, তেতিয়া তেওঁ ক'ব, মই মোৰ বন্ধুৰ ঘৰলৈ গৈছিলোঁ, তাতে আঘাত পালোঁ, আৰু এইবোৰ তাৰেই চিন। ভৱিষ্যতৰ মহাক্লেশৰ মাজেৰে ইছৰাইলৰ 3 ভাগৰ 2 ভাগ লোক উচ্ছন্ন হ'ব, আৰু এভাগ লোক নিৰাপদে পাৰ হ'ব, আৰু তেওঁলোকে প্ৰভু যীশুক নিজৰ প্ৰভু বুলি, মছিহ বুলি স্বীকাৰ কৰিব। তেওঁলোকে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিব। ঈশ্বৰে তেওঁলোকক নিজৰ প্ৰজা বুলি স্বীকাৰ কৰিব। তেওঁলোকেই এটা নতুন গীত গাব ঈশ্বৰৰ উদ্দেশ্যে। আন কোনেও সেই গীত গাবলৈ সক্ষম নহ'ব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তুমি যি সুন্দৰ সময়, সুন্দৰ সহভাগিতা আমাক প্ৰত্যেককে দান কৰিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক প্ৰভু তুমি সহায় কৰা, আৰু বিশেষকৈ প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনত সঠিক সিদ্ধান্ত যাতে ল'বলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, খ্ৰীষ্টাৰী। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, ভাৱবাদীসকলে কেনেধৰণৰ বস্ত্ৰ পিন্ধিছিল? অপশ্যন এ বেঙেনা বৰণীয়া, অপশ্যন বি চট কাপোৰৰ, অপশ্যন চি নুমাল ছালৰ, অপশ্যন ডি শণ সূতাৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।